যেন দুয়োজনৰ পৰা বিচ্ছিন্ন হৈ গৈছো। আমি যেন নিজ নিজ পক্ষপথত ঘূৰি থকা একোটা গ্ৰহ কোনেও কাকো এৰাই যাব নোৱাৰাৰ বাবেই আমি কেৱল একেলগে আচলতে মই নিৰুপায়ক বন্দী। কঠিন হৃদয় মোৰো নহয়। তুমি ভাবা এইকেইদিন মই সুখত আছো, শান্তি আছো। প্ৰতিদিনে তাৰ ছবিখন বুকুত লৈ মই পাৰ কৰিছো। সপোনবোৰ একেখন দাপোনৰ দৰে যত্ন নললে ই ভাগি ছিগি টুকুৰা পাৰ্থক্য মাত্ৰ এইখিনিতে। সপোন দাপোন ভাঙিলে শব্দ হয়, কিন্তু সপোন ভাঙে নিঃশব্দে নীৰৱে। কোনেও তাৰ শব্দ নুশুনে। কোনোদিন মই কাৰো অনিষ্ট হব পৰা কাম কৰা নাছিল, কিন্তু ইহঁতে মাতৃ আঘাত দিলে তাৰ কেৱল সিহঁতে ভোগ কৰিব লাগিব। সিহঁতে ভাবিছে কি সিহঁতৰ যি ইচ্ছা তাকে কৰি যাব আৰু আমি সহ্য কৰি যাম। শান্ত হৈ থকাটো প্ৰতিবাদ নকৰাটোৱে যদি দুৰ্বলতাৰ চিন। এইবাৰ সিহঁতে দেখিবলৈ পাব এই দিবাকৰ চৌধুৰীৰ অভান্ত ৰূপ। মই